পত্নীক ধৰ্ষণ কৰাৰ পিছত স্বামীয়ে কিদৰে ল'লে প্ৰতিশোধ তেওঁৰ ভাষ্যৰে। বিয়াৰ 7 দিন পিছত মোৰ পত্নীক গণধৰ্ষণ কৰা হৈছিল। এই জঘন্য কামটো মোৰ সন্মুখতেই কৰা হৈছিল, কিন্তু মই একো কৰিব নোৱাৰিলো। মোক হাত ভৰি বান্ধি মোৰ সন্মুখতেই নৰপিশাচবোৰে মোৰ পত্নীক ধৰ্ষণ কৰিছিল। মই বহু কাকুতি মিনতি কৰিছিলো, কিন্তু সিহঁতৰ কাণত মোৰ কাকুতিয়ে ঢুকি নাপালে। সিহঁত আছিল 4 জন। বিয়াৰ পিছত মই নিজেও মোৰ পত্নীৰ কাষলৈ যোৱা নাছিলো, কাৰণ তাই অসুস্থ আছিল। কিন্তু সিহঁতে অসুস্থতা নেদেখিলে। সিহঁত গুচি যোৱাৰ পিছত 5 ঘণ্টা মোৰ স্ত্ৰী মোৰ সন্মুখত নগ্ন আৰু ৰক্তাক্ত অৱস্থাত পৰি আছিল। তাইৰ কন্দন মোৰ অন্তৰত বৰ গভীৰভাৱে চুই গৈছিল। তাৰ পিছত তাইক হস্পিটালত ভৰ্তি কৰোঁ। তাই অসুস্থ অৱস্থাত হস্পিটালৰ বেডত দিন গণি থাকে, আৰু মই ধৰ্ষকবোৰৰ শাস্তিৰ বাবে দৌৰা-দৌৰি কৰি থাকোঁ। এটা সময়ত সিহঁতক আটক কৰা হয়, তথাপি গোচৰ চলাবলগীয়া হৈছে। মোৰ সকলোবোৰ মই বিক্ৰী কৰি দিছিলো, কেৱল ন্যায় বিচাৰ পোৱাৰ আশাত, কিন্তু মই নাপালো। 3 মাহ পিছত সিহঁত জামিনত ওলাই আহে, আৰু সেইদিনাই মোৰ স্ত্ৰীয়ে ডিঙিত ৰছী লগাই আত্মহত্যা কৰে। তাই চিঠিত লিখি থৈ গৈছিল, এই দেশত ধৰ্ষকৰ শাস্তি নহয়, কিন্তু ধৰ্ষিতাক মানসিক শাস্তি ঠিকেই হয়। মোৰ সন্মুখেৰে যেতিয়া মোৰ স্ত্ৰীক ধৰ্ষণ কৰা মানুহবোৰ পাৰ হৈ গৈছিল, তেতিয়া মৰি যাব ইচ্ছা গৈছিল। সিহঁত আছিল প্ৰভাৱশালী, সেয়ে সিহঁতক একোকে কৰিব নোৱাৰো, সেইটো মই জানো। এজনী ছোৱালীৰ সাহায্য লৈ সিহঁত 4 জনকে মই কিডনেপ কৰিলো, কাৰণ সিহঁত আছিল ছেক্স পাগল। ছেক্সৰ বাবে কোনো ছোৱালী বুলিলে য'তেই নহওক সিহঁত যাবলৈ সকলো সময়তে প্ৰস্তুত আছিল। 4 জন মানুহক অকলে কিডনেপ কৰা কোনোপধ্যে সম্ভৱ নহয়, কিন্তু মই কৰিছিলো। তাৰ বাবে ব্যৱহাৰ কৰিছিলো এক জাতীয় বিশেষ স্প্ৰে, যিটো নাকত ধৰিলে 24 ঘণ্টা অজ্ঞান হৈ থাকিব। সিহঁতে যেতিয়া চকু মেলিলে, তেতিয়া এটা অন্ধকাৰ ৰুমৰ ভিতৰত হাত ভৰি বন্ধা অৱস্থাত পৰি আছিল। সিহঁতৰ জ্ঞান ঘূৰি অহাৰ পিছতেই মই দৌৰি গলো সিহঁতক মৃত্যুদণ্ড দিয়াৰ বাবে। কিন্তু তেতিয়া মোৰ মনত পৰিল, পত্নীৰ মৃত্যু যন্ত্ৰণাই কিমান কষ্ট দিছিলে তাইক, হস্পিটালৰ বেডত কিমান যন্ত্ৰণা সহ্য কৰিছিল। তেতিয়া মই ভাবিলো, ইহঁতক কেৱল 2 মিনিটৰ মৃত্যু দিলে মোৰ স্ত্ৰীৰ আত্মাই শান্তি নাপাব। ইহঁতক মই পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ আৰু কষ্টকৰ মৃত্যু উপহাৰ দিম। 7 দিন ইহঁতক মই জীৱিত ৰাখিছিলো। 7 দিন মই নৰপিশাচৰ দৰে ব্যৱহাৰ কৰিছিলো। ইহঁতৰ শৰীৰৰ প্ৰতি ইঞ্চিত বেজী সুমুৱাইছিলো। বেজীৰে মুখমণ্ডলৰ প্ৰতিটো ঠাইত ছিদ্ৰ কৰিছিলো। তাৰ পিছত সমগ্ৰ শৰীৰত নিমখ আৰু জলকীয়া সানি দিছিলো নিজ হাতে। দ্বিতীয় দিনা গুহাদাৰেৰে একেৰাহে 2 ঘণ্টা লাখুটিৰে ধৰ্ষণ। সিহঁতে কান্দোনত চিৎকাৰ কৰিছিল, সহ্য কৰিব পৰা নাছিল। তেতিয়া মই এক পৈশাচিক আনন্দ উপভোগ কৰিছিলো। তৃতীয় দিনা মই সিহঁতৰ মূৰৰ চুলিবোৰ টানি টানি ছিঙিছিলো। এইটো কৰোঁতে মোৰ বহু কষ্ট হৈছিল। চতুৰ্থ দিনা মই সিহঁতৰ কাণ দুখন প্লাছ দি টানি টানি ছিঙিছিলো। সিহঁতে সেইদিনা মোৰ ওচৰত মৃত্যু ভিক্ষা মাগিছিল, খুব কাকুতি মিনতি কৰিছিল। সিহঁতে আৰু সহ্য কৰিব পৰা নাই। মৃত্যু বিচাৰে সিহঁতে, কিন্তু মই সিহঁতক মৃত্যু নিদিলো। 5ম দিনা মই সিহঁতৰ চকু দুটি উলিয়াই পেলালো। উভালি পেলোৱাৰ আগে চকুত জলকীয়া গুৰি দিছিলো। সিহঁত 5ম দিনা অজ্ঞান হৈ যায়। মই ভাবিছিলো মৰি গৈছে, সেয়ে নিজৰ প্ৰতি বহু খং জাগিছিল সেইদিনা। কিন্তু 7 দিনৰ দিনা সিহঁতৰ জ্ঞান ঘূৰি আহে। মই বুজিব পাৰিছিলো সিহঁত আৰু বেছি সময় জীয়াই নাথাকে। সেয়ে সিহঁতক একেবাৰে শেষ কৰাৰ চূড়ান্ত সিদ্ধান্ত ললো। সিহঁতৰ লিংগৰ অৰ্ধাংশ কাটি পেলাইছিলো। তাৰ পিছত সিহঁতৰ বাকী লিংগত জুই লগাই দিছিলো।
তাৰে পৰাই লাহে লাহে সমগ্ৰ শৰীৰত জুই বিয়পি যায়। তথাপিও বহু সময় লাগিছিল সিহঁতৰ শৰীৰত জুয়ে গ্ৰাস কৰিবলৈ। সিহঁত প্ৰায় 20 মিনিটমান জুইত পুৰিছে আৰু মৃত্যু যন্ত্ৰণাত চিৎকাৰ কৰিছে। গোটেই 7 দিনে মই এটা ভিডিঅ' বনালোঁ, 57 মিনিটৰ এটা ভিডিঅ', য'ত 7 দিনৰ ভয়ংকৰ শাস্তিবোৰ ৰেকৰ্ড কৰিছিলোঁ। মই জানিছিলোঁ ভিডিঅ'টো ফেচবুকত এৰিলেই ভাইৰেল হ'ব, সেয়ে ফেচবুকত এৰি দিলোঁ। ভিডিঅ'টো দেখাৰ পিছত 12 জন ধৰ্ষকে আত্মহত্যা কৰিছে। কিছু মানুহে দেখি ষ্ট্ৰোক কৰে, কিছু মানুহে ভিডিঅ'টো চোৱাৰ সাহস নকৰিলে। ভিডিঅ'টো দেখাৰ পিছত ধৰ্ষণ বহুখিনি কমি গৈছে, কিন্তু আদালতে মোৰ ফাঁচীৰ ৰায় দিছে। মই এনে এখন দেশত বাস কৰোঁ য'ত ধৰ্ষণ কৰাৰ বাবে জেল ফাঁচী একো নহয়, কিন্তু ধৰ্ষকবোৰক শাস্তি দিয়াৰ অপৰাধত আদালতে ঠিকেই আইন প্ৰয়োগ কৰে। কাইলৈ পুৱা মোৰ ফাঁচী হ'ব। মই আজি বহু সুখী। কিয় জানানে প্ৰিয়া? কাৰণ মই আহি আছোঁ তোমাৰ কাষলৈ। কাহিনীটো শুনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।